কৃষ্ণ দেই বহুত দিনৰ মূৰত আকৌ ডেইলি ব্লগ দিবই পৰা নাই। শ্বুটিঙত ব্যস্ত মানে বতৰ বেয়া বাৰু, সেইকাৰণে শ্বুটিং হোৱা নাই এইকেইদিন। মই আছোঁ বৰ্তমান এতিয়া মাকুম হাতীজানত, তাত আছোঁ। মই অলপ কামৰ কাৰণে আহিবলগীয়া হ'ল এইকেইদিন। মানে শ্বুটিং অলপ স্থগিত হৈ আছে, বতৰো বেয়া, ডাৱৰীয়া বতৰ, বৰষুণ দি আছে, চিম চিম মানে অলপ ডিষ্টাৰ্ব হয়। সেইকাৰণে লোকেশ্যনটো লাগে মানে আমাক, হেৰিটো লাগে আমাক অলপ ৰ'দালি টাইপত তেনেকুৱাকৈ লাগে, কিন্তু ভাল বতৰ নহয়, সেইকাৰণে আমি শ্বুটিং কৰিব পৰা নাই। মই আছোঁ এয়া চাওক হাতীজানত। আমাৰ শ্বৰ্ট ফিল্মখন তোমাৰ বাবে, আমাৰ শ্বৰ্ট ফিল্মখন অতি সোনকালে আহি আছে। এইটো মাহৰে ফেব্ৰুৱাৰী মাহতে 28 তাৰিখে আপোনালোকে চাবলৈ পাব। 28 তাৰিখে চাবলৈ পাব আপোনালোকে। বেছি সময় নাই। সকলোৱে আঁকোৱালি ল'ব, সহায় সহযোগ জনাব। মই এইখিনিয়ে ক'বলৈ বিচাৰিছোঁ। মানে আজি মই খুৰী এজনীৰ লগত আহিছিলোঁ বিয়া খাবলৈ। বিয়া বাৰু নেদেখাওঁ, এইটোকে কৈ থলোঁ যে 28 তাৰিখে আহি আছে আমাৰ শ্বৰ্ট ফিল্মখন। আপোনালোকে সকলোৱে আঁকোৱালি ল'ব। ধন্যবাদ।